জীবন জলর রেখা হততে চিন্তিও কৃষ্ণৰ শৰণ মৰণ এভুনে দেখা। আমি এই নৰদেহটো এৰি জীৱটো কেতিয়া কলৈ কোন সময়ত গুচি যায় আমি নাজানো, নুবুজো আৰু নেদেখো। কাৰণে জনা হোৱা মাত্ৰকে তাৎক্ষণিকভাৱে কৃষ্ণৰ চৰণ চিন্তা কৰি জীৱনটো সুন্দৰ কৰি মৰণৰ পথটো যাতে দুৰ্গমৰ পৰা সুগম কৰিব পাৰোঁ, তাৰ কাৰণেই ভাগৱত। যাৰ কাৰণে এতিয়া এই নৱম স্কন্ধৰ পাঠৰ যোগেদি এজন ৰজা আৰু তেওঁৰ পুত্ৰসকলৰ কাহিনীৰ মাধ্যমেৰে এটা কথা স্পষ্টভাৱে কৈ দিলে। কি বুলি ক'লে? আমাৰ জীৱনৰ এটা কালৰ বিষয়ে ইতিমধ্যে কৈ দিছে। সেই কালটোৱে হৈছে যৌৱন কাল। যৌৱন অনিত্য বুলি কৈছে। আমাৰ যৌৱন কালটো সদায় নাথাকে। 30 বছৰ 40 বছৰীয়া যুৱকজন এদিন 60 বছৰ 70 বছৰ 80 বছৰ বয়স পাবগে লাগিব। সেই যুৱ যিটো অৱস্থা, সেই অৱস্থাটোক লৈ যিমান দুখ সুখ কৰিলেও আৰু কোনো কাৰণত নাপায়। আমাৰ জীৱনৰ অকল যৌৱন কাল বুলি নহয়, আমি প্ৰতিটো কাল সূৰ্যৰ পোহৰৰ লগে লগে লাহে লাহে আমি কমাই কমাই গৈ আছো। ভাগৱতৰ প্ৰথম স্কন্ধই কৈছে নহয়, আকাশে সূৰ্যৰ পোহৰৰ লগে লগে জীৱনৰ প্ৰতিটো কালেই কমি কমি গৈ আছে। তাৰ ভিতৰত ইয়াত এটা কাল উল্লেখ কৰিছে, যৌৱন কালটো অনিত্য। কিন্তু অজ্ঞানবশতঃ মায়াৰ কৰাল গ্ৰাসত পৰা সকলে ইয়াক অনিত্য বুলি নাভাবি নিত্যভাৱে ইয়াক ভোগৰ এটা মাধ্যম বুলি সময়বিলাক অতিবাহিত কৰে। কিন্তু যৌৱন কেৱল ভোগৰ এটা মাধ্যম নহয়। সেইকাৰণে আমি যুৱ অৱস্থাটোক সঠিক ৰূপত আগবঢ়াই নিব লাগে। আমাৰ বিজ্ঞানেও কৈছে যে আটাইতকৈ বেয়া সময়খিনি হৈছে কৈশোৰ আৰু যৌৱন কাল। এই সময়খিনিত আমাৰ দ্বাৰা নকৰিবলগীয়া নহ'বলগীয়া বহু কাৰ্য হয়। এই সময়তে যুৱকসকল সচেতনতাৰ অভাৱ ঘটিলে নকৰিবলগীয়া, নাযাবলগীয়া, নাখাবলগীয়া যিবোৰ সমাজ বৰ্জিত ব্যৱস্থা তাত লিপ্ত হয়। সেইকাৰণে এই যৌৱন অৱস্থাটো নিত্যভাৱে সতত প্ৰয়োগ কৰিবৰ কাৰণে যত্ন কৰিব লাগিব। তাৰ দৰে এই ভাগৱতৰ অন্যতম শ্ৰোতা জম্বুদ্বীপৰ বৈষ্ণৱ ৰজা পৰীক্ষিতৰ দৰে। পৰীক্ষিতক যেতিয়া সমীক মুনিৰ পুত্ৰ সিংহীয়ে অভিশাপ দিছিল, যেতিয়া তেওঁ ভাগৱত শুনিবলৈ গংগা নদীৰ পাৰত বহিছিল, তেতিয়া তেওঁৰ বয়স আছিল 30 বছৰ। গতিকে আমি পৰীক্ষিতে আমাক ইংগিত কৰি থৈ গৈছে, এই 20-30 বছৰৰ সময়খিনিক সাৱধানভাৱে আমি ভাগৱতমুখী যাত্ৰাৰ যোগেদি
আমাৰ সময়বিলাক, আমাৰ নিত্য সময়বিলাকক আমি অতিবাহিত কৰিব লাগিব। এই গোটেই কথাখিনি আজি আমাক পাঠৰ যোগেদি এটা কাহিনীৰ আকাৰে ক'ব। সুন্দৰকৈ পাঠকসকলে আসনস্থ হৈ আছে। অকণমান আমি পাঠ শুনি লওঁ, তাৰপিছত আকৌ আলোচনা কৰিম। কৃষ্ণ কৃষ্ণ। সুৰপুত্ৰ পুৰু তই